মই শংকৰ আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আসাম পুলিচ 2025ক ৰিটেন এক্সাম পাছ কৰিব আপোনাক কিমান মাৰ্ক লাগিব? 6 তাৰিখে আপোনালোকে গম পাইছে পৰীক্ষা আছে। সেই এক্সামটো পাছ কৰিব হলে আপোনাক কি কৰিব লাগিব, কিমান মাৰ্ক পাব লাগিব, এটা টাৰ্গেট আপোনালোকক মই কৈ দিছো। মোৰ মতে টাৰ্গেটটো প্ৰায় হেনেকা ধৰণে হ'ব, অলপ আগপিছত হ'ব। যদি মই চাবলৈ যাওঁ, যদি নৰ্মেল ডিষ্ট্ৰিক্ট মানে জেনেৰেল ডিষ্ট্ৰিক্ট বিলাক যেনেকা বজালি নগাঁও দৰং আমাৰ ডিব্ৰুগড় ধেমাজি লখিমপুৰ এনেকা ডিষ্ট্ৰিক্ট বিলাক যিবিলাক আছে, যেনে বাক্সা তামোলপুৰ এনেকা ডিষ্ট্ৰিক্ট বিলাক যিবিলাক আছে, যদি তাত আপুনি পাছ কৰিব বিচাৰিছে হেনেকা ডিষ্ট্ৰিক্টৰ ভিতৰত হয়, আৰু আপুনি যদি ভাবিছে মই ইউআৰ কেটেগৰীৰ হওঁ, আৰু যদি আপুনি আসাম পুলিচ এবি হোক বা ইউবি হোক, এবিত যদি আপোনাৰ নাম্বাৰটো অধিক আছে, ইউবিত যদি আপোনাৰ নাম্বাৰটো অধিক আছে, সো ফাইনেল লিষ্টত পাবলৈ কাৰণে মানে ৰিটেন এক্সামৰ ফাইনেল লিষ্টলৈকে যদি আপোনাৰ নামটো যাবলগীয়া হয়, 1:2 যেতিয়া মাতিব আপোনালোকে ভাইবাত, সেই সময়ছোৱাত যদি আপোনালোকে মানে তাতো মানে যদি আপুনি ক্ৰছ কৰিব বিচাৰে, তেনেহ'লে আপুনি ইউআৰ কেটেগৰীত আপোনাক কিমান পায় 35ৰ ওচৰা-ওচৰি আপোনালোকে যদি পাই গ'লে, সো 35 যদি আপুনি নাপায়, এবাৰ চালে নহয় কাটআপটো কি ধৰণে গ'ল, কিমান হাই ক্লাছিকেল কাটআপ গৈছে। সেইকাৰণে যদি আপুনি 35তকৈ যদি আপুনি কম পায়, 35তকৈ যদি আপুনি কম পাব, তো আশাটো কম আছে মোৰ হিচাপত। যে মানে 30+ কৰিলে আপোনাৰ আশাটো আছে, সেইটো মনত থৈ ল'ব। নাম্বাৰৰ ওপৰত ডিপেণ্ড কৰে যে আপুনি এইফালে নাম্বাৰ কিমান পাইছে। আপুনি যদি মানি গৈছোঁ আপোনাৰ নামটো 31ত আহি গৈছে, আৰু আপুনি যদি সেইফালে গৈ কিনে যদি 35ত যদি আপুনি 35 নাপায়, তো আপুনি ফাইনেল লিষ্টত নাম আহিবলৈ সম্ভৱটো নহ'ব। কিয়? আকৌ আপোনাৰ যিটো বিৰোধী থাকিব, তেওঁতো তাত আপোনাতকৈ বেছি নাম্বাৰ ল'বলৈ বিচাৰিব, নহয় জানো? সেইটো কাৰণে যদি আপুনি 35ৰ ওচৰত যদি আপুনি আছে, তেনেহ'লে ফাইনেল লিষ্টলৈকে আপুনি পাই যাব বুলি মোৰ এটা বিশ্বাস আছে। তাতকৈ কম হ'লেও আপোনাৰ পাছ কৰিব, যেনেকৈ এক্সট্ৰা মাৰ্ক যদি আপোনাৰ ওচৰত আছে, তেনেহ'লে আপুনি পাছ কৰিবলৈ পাৰিব। OBC ছেমি একেই হয়, বহুত আগপিছ নহয়, 35ৰ অলপ আগপিছত থাকিব লাগিব, নহ'লে নহ'ব। SC 30ৰ ওপৰত পাব লাগিব, কেলে একেই হয়। SC OBC ST বেছি হাই, বহুত এক্সট্ৰা নহয়, খুব হাই 1 নম্বৰ 1.5 নম্বৰ এনেকা মাৰ্কৰ ভিতৰতে থাকে। ST হিলছবিলাকৰ অকল ST হিলছবিলাকৰ অলপ কম থাকে, কিন্তু SC প্লেনবিলাকৰতো ছেম OBC নিচিনাই হয়। OBC ইউআৰৰ নিচিনা খুব হাই 1 নম্বৰ মান কম হ'ব, তাতকৈ বেছি কম নহয়। সেইটো কথাটো আপুনি মনত থৈ ল'ব। এতিয়া কথাটো পাতি লওঁ, আমি কি হৈ গ'ল, জেনেৰেল ডিষ্ট্ৰিক্টটো হৈ গ'ল। এতিয়া আমি যদি ভাওঁ মিলিটাৰী এফেক্টেড এৰিয়াবিলাক, এবাৰতো ডিব্ৰুগড়ক মিলিটাৰী এফেক্টেড এৰিয়াৰ পৰা আঁতৰাই দিয়া হৈছে। অকল বৰ্তমান মিলিটাৰী এফেক্টেড এৰিয়া 3টা ডিষ্ট্ৰিক্ট হৈছে বৰ্তমান। এই কথাটো আপুনি গম পাইছে। আপুনি শিৱসাগৰ, চৰাইদেউ, তাৰপিছত এইফালে তিনিচুঙীয়া, সেই 3টা ডিষ্ট্ৰিক্টে আপোনাক এতিয়া কি হ'ব, আপুনি আপোনাক এই ডিষ্ট্ৰিক্টবিলাক হৈছে আপোনাৰ কি হৈছে, আপোনাক হৈছে মিলিটাৰী এফেক্টেড এৰিয়া। আনহাতে যদি যোৰহাটত যদি আমি যোৰহাট চাওঁ, লখিমপুৰ ধেমাজি, এইকেইটা আপুনি মিলিটাৰী এফেক্টেড এৰিয়াৰ ভিতৰত নোসোমায়। হিলছ এৰিয়া যেনেকৈ আপুনি গম পাইছে, সজাই সেইকেইটা যদি আমি কথা পাতিব যাওঁ, তাত যদি আপুনি কিমান আছে, এইবিলাক এৰিয়াত যদি আপোনালোকে আছে, আপুনি যদি ইউআৰ কেটেগৰী হয় 30 যদি আপুনি পাই যায়, নৰ্মেলি 30 বাজেট যদি ইউআৰ কেটেগৰীত আপুনি পাই যায়, তো মোৰ হিচাপে মোৰ একদম আত্মবিশ্বাস আছে আপুনি পাছ কৰি দিব, বিন্দাছ, একো টেনশ্যন ল'বলৈ নাই। বাকীখিনি যিমান আছে OBC SC ST আৰু ST হিলছবিলাকত, তাতকৈ 30টো যদি মাইনাছতো থাকে, তেনেহ'লে আপোনাৰ নাম আহি যাব। যদি 30+ কৰি দিয়ে, তো আপুনি ফাইনেল লিষ্টত আপুনি গম পাই যাওক যে মোৰ একদম ফাইনেল লিষ্টত নাম আহি যাব। কোনো ভয় কৰিবলগীয়া কথা নহয়, এইটোৱে আপোনালোকৰ হয় কাটআপ। আৰু ইয়াতকৈ যে আপুনি কমত যদি ভাবিছে যে কম পাই কিনে আপুনি যদি মোৰ নাম আহি যাব ফাইনেল লিষ্টত, একদম মই কৈছোঁ লিখিত ৰূপত দি দিব পাৰোঁ, ইয়াতকৈ কমত আপোনাৰ নাম্বাৰ নাহে তো নাহে। ইয়াতকৈ পাৰিলে বেছিয়ে যাব, কিন্তু কিয়নো এবাৰ আপুনি কাটআপটো চাইছে, মোক হ'ব পাৰে আপুনি গালি দিব পাৰে, সেইটো কথাটো মই কোনো প্ৰব্লেম নাই। আপুনি কমেণ্ট বক্সত আজিৰ পৰা আপোনালোকক মক টেষ্ট, একদম বেষ্ট মক টেষ্ট, মানে যিটো পৰীক্ষা লেভেলত আমি যিবিলাক বুকছ লিখোঁ, তাৰমানে যিবিলাক কিতাপ লিখোঁ, আমাৰ এটা অনুভৱৰ সহায়ত, এক্সামৰ সহায়ত কেনেকুৱা ধৰণৰ বেষ্ট কুৱেশ্যনবিলাক আছে, সেই কুৱেশ্যনবিলাকৰ মক টেষ্ট হিচাপত মই আমি গধূলিৰ পৰা দিবলৈ ষ্টাৰ্ট কৰিম। আপোনালোকে চাবলৈ নাপাহৰিব। তেতিয়ালৈ ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব, কমেণ্ট আৰু লাইক কৰিবলৈ নাপাহৰিব।